চাক এটা কথা হ'ল মাদ্ৰাছা স্কুল এইবিলাক হৈছে এটা প্ৰতিষ্ঠান আৰু মাদ্ৰাছাবিলাক হৈছে এটা ধৰ্মীয় প্ৰতিষ্ঠান। আজি মাদ্ৰাছাই হওক মছজিদেই হওক এইবিলাক হ'ল এটা উপাসনাথলী। এই উপাসনাস্থলীত ধৰ্মীয় শিক্ষাৰ লগতে সামাজিক শিক্ষা বিভিন্ন ধৰণৰ শিক্ষা তাত প্ৰদান কৰা হয়। তাৰে অন্যতম হৈছে বানাত মাদ্ৰাছা, যি মাদ্ৰাছাত মহিলাসকলক ধৰ্মীয় শিক্ষাৰ লগতে সামাজিক ও নীতি শিক্ষা প্ৰদান কৰা হয়। সেই এখন ধৰ্মীয় আৱেগ অনুভূতিক আঘাত কৰি সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই যি নিকৃষ্ট ৰাজনীতি কৰিছে তাক মই এজন ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে মই নিন্দা কৰিছোঁ, দীক্ষা দিছোঁ, গৰিহণা দিছোঁ। কাৰণ এজন বিধায়কৰ সেইখিনি ন্যূনতম জ্ঞান থকাৰ দৰকাৰ যে এখন ধৰ্মীয় মাদ্ৰাছাৰ আঘাত সানি ৰাজনীতি কৰাটো কিমান যুক্তিসংগত। কাৰণ কোনো মছজিদ মাদ্ৰাছাত আজিলৈকে আমাৰ প্ৰফেট হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতৰো জন্মদিন উদযাপন কৰা নহয়। আৰু সেই মাদ্ৰাছাত এজন সন্মানীয় বিধায়কে তেখেতৰ ন্যূনতম জ্ঞানৰ যে ভাৰসাম্যতা হেৰুৱাইছে এই কথা তেওঁ নিজে উদঙাই দিছে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া এজন সন্মানীয় সাংসদ, সেই গৌৰৱ গগৈ ডাঙৰীয়া এজন সন্মানীয় সাংসদৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ এজন সভাপতি, তেখেতক তৈলমৰ্দন কৰিব গৈ পেলাই গৌৰৱ গগৈৰ মানে সমৰ্থন লাভ কৰিব গৈ পেলাই। কাৰণ এটা সময়ত দেখা পাইছিলোঁ বিভিন্ন সময়ত তেখেত যেতিয়া নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি লৈ পেলাই গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত যেতিয়া নেকি টনা উজোৰা হৈ আছিলে তেতিয়া আমি গম পাইছিলোঁ যে নুৰুল হুদা ডাঙৰীয়া গৌৰৱ গগৈৰ বিৰোধী লবিত বাহৰ পাতিছিলে। আৰু সেই বিধায়কজনে যেতিয়া দেখা পালে যে গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছে, সেই গৌৰৱ গগৈ ডাঙৰীয়া অসম কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত সেই গৌৰৱ গগৈক মানে তৈলমৰ্দন কৰি সন্তুষ্ট কৰি তাক ধৰ্মীয় আৱেগ আনি ঢালি দিছে। কাৰণ এখন মাদ্ৰাছা পবিত্ৰ অনুষ্ঠান, যি অনুষ্ঠানত ধৰ্মীয় শিক্ষাৰ লগতে সামাজিক নীতি শিক্ষা প্ৰদান কৰা হয়। সেই ধৰ্মীয় নীতি শিক্ষাৰ লগতে সামাজিক শিক্ষাৰ মাজত যি ৰাজনৈতিক ভাৰসাম্যতা আৰু ৰাজনৈতিকভাৱে মানে যি নিকৃষ্ট ৰাজনীতি কৰি এটা সমাজক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মোটেই গ্ৰহণযোগ্য নহয়। কাৰণ এজন বিধায়কে সেইকাৰণে মই কৈছোঁ এজন বিধায়কৰে আজি চাওক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি মানে নিকা স্বচ্ছতা আৰু নিকা আৰু যি ভাৱমূৰ্তি, যি মানে নীতিৰ যি নীতি, সেই নীতি হৈছে উচ্চ শিক্ষিত আৰু এজন সৎ মানুহক ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে। কংগ্ৰেছৰ যিখিনি বিধায়ক আছে আপুনি চাব, বিশেষকৈ সংখ্যালঘু বিধায়কখিনি ভিতৰত ৰূপেট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া অন্যতম। কাৰণ তেখেতৰ কোনো উচ্চ শিক্ষাৰ কোনো অৰ্হতা নাই। তেখেতে এখন ভাল মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা নাই। তেখেতে কি বুজি পাব সামাজিক দায়বদ্ধতা। কাৰণ তেখেতে এই গোটেই সমগ্ৰ ৰাজনীতি কালটো আৰম্ভণিৰ পৰাই লুণ্ঠন কৰি 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 এটা লুণ্ঠনৰ সাম্ৰাজ্য বনাই তেখেতে এটা সময়ত কি কৰিছে, সংখ্যালঘু মানুহখিনিৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি নিজে ৰজা হৈ সেই অবৈধ টকাৰে নিৰ্বাচন খেলি ৰূপেট সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে। আৰু সেই বিধায়ক নিৰ্বাচিত হৈ কিছু সময়ত তেখেতৰ যুৱ কংগ্ৰেছ NSYৰ সতীৰ্থসকলে, নুৰুল হুদাৰ সতীৰ্থসকলে, কৰ্মীসকলে অসমীয়া স্বাভিমান গামোচাক কেতিয়াবা জ্বলাইছে, ক'ৰবাত উচ্ছেদ হৈছে বা কাৰোবাৰ ঘৰত জুই লাগিছে তাত গৈ পেলাই কোৰাণক লৈ পেলাই ৰাজনীতি কৰিছে। অতি শেহতীয়াকৈ
কোনো ঢিকুল নাপায়, কাৰণ নুৰুল হুদাক এতিয়া মানুহে সমাজৰ পৰা বিদায় দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। সেই সময়ত নুৰুল হুদা গৈ পেলাই যিখিনি মহিলাক সম্পূৰ্ণ এটা পৰ্দাৰ আড়ালত তেখেতক ধৰ্মীয় শিক্ষাৰ লগতে নীতি শিক্ষা প্ৰদান কৰা হয়, আৰু সেই মহিলাখিনিক মুকলিভাৱে ওলাই আনি বিভিন্ন ধৰণৰ ল'ৰা দি পেলাই কংগ্ৰেছৰ কৰ্মী লগাই পেলাই সেই মানুহখিনিক, সেই মহিলাখিনিৰ হাতত, ছোৱালীখিনিৰ হাতত ফল মূল কিবা কিবি হাতত বিলাই দিছে। এই কথাটো আমি ইছলাম বিৰোধী হৈছে, শৰীয়ত বিৰোধী হৈছে। কাৰণ সেইবাবে মই নুৰুল হুদাক কৈছোঁ, আপুনি অধ্যয়ন কৰক, কাৰণ আপোনাৰ সেইখিনি ন্যূনতম জ্ঞান থকাৰ প্ৰয়োজন আছিলে। কাৰণ আপুনি যিটো সময়ত যি ধৰণৰ কাম কৰি সমাজত এক বিভেদকামী ৰাজনীতি কৰিব বিচাৰিছে, আপোনাক সকীয়াই দিছোঁ, আপুনি এনেকুৱা ৰাজনীতিৰ পৰা আপুনি বিৰত থাকক, অন্যথাই সংখ্যালঘু অধ্যুষিত এলেকাৰ পৰা আপোনাক পিটি পিটি খেদা হ'ব। আপোনাক হেয়ৰ বা হেবাৰৰ বাবে সকীয়াই দিয়া হৈছে। আপুনি ইমান দিন সংখ্যালঘু মুছলমানক লৈ ৰাজনীতি কৰিলে, সংখ্যালঘু মানুহক লৈ ৰাজনীতি কৰিলে নিজৰ ভোট বেংকৰ স্বাৰ্থত। এতিয়া আপুনি মহিলাকো এৰা নাই। সদুয়াত আপুনি মহিলা ছোৱালীসকলক, প্ৰাপ্তবয়স্ক মহিলা আৰু ছোৱালীসকলকো আপুনি এৰা নাই। আপোনাৰ এই নিকৃষ্ট ৰাজনীতিৰ পৰা যদি আপুনি অতি শীঘ্ৰে আপুনি ৰাইজৰ ওচৰত আঁঠুকাৰি ক্ষমা খোজক, আৰু এনেকুৱা ধৰণৰ মহিলাসকলক লৈ পেলাই, কাৰণ আপোনালোকে জানে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ হৈছে মহিলাসকলক সবলীকৰণ কৰাৰ লগতে মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা। আজি নুৰুল হুদা ডাঙৰীয়াই যিটো সময়ত মহিলাসকলক যি ধৰণৰ সন্মানত আঘাত সানি যি ধৰণৰ কাম কৰিছে, সেই কামৰ বাবে মই নুৰুল হুদাক হেবাৰৰ বাবে সকীয়াই দিছোঁ। এনেকুৱা নিকৃষ্ট ৰাজনীতিক পৰা নুৰুল হুদা বিৰত থাকিব লাগে, অন্যথাই নুৰুল হুদাক অনাগত দিনত এনেকুৱা ৰাজনীতিৰ পৰা যদি বিৰত নাথাকে, নুৰুল হুদাক ৰাজহুৱাভাৱে নুৰুল হুদাক পিটি পিটি সংখ্যালঘু অধ্যুষিত এলেকাৰ পৰা নুৰুল হুদাক খেদা হ'ব নিশ্চিত। কাৰণ ইতিমধ্যে সংখ্যালঘু ৰাইজে সিদ্ধান্ত লৈছে। আজি এই ধৰ্মীয় অনুষ্ঠানত এনেকুৱা কাম কৰাৰ কাৰণে আজি যি আলিম সমাজ, লগতে বিভিন্ন সচেতন মহল, সামাজিক দায়বদ্ধতা থকা ব্যক্তিসকলৰ হৃদয় চুই গৈছে। এনেকুৱা কাম কৰা, নিকৃষ্ট মানসিকতাৰ কাম কৰা, অসমৰ ভিতৰত 126 জন সন্মানীয় বিধায়কৰ ভিতৰত এই নুৰুল হুদাই হৈছে তাৰ অন্যতম এজন বিধায়ক, যিজনৰ কোনো ন্যূনতম জ্ঞান নাই, মেট্ৰিকটো যেন তেন পাছ কৰিছে চাগে, তাৰ উচ্চ শিক্ষাৰ কোনো অৰ্হতা নাই। সি মহিলাসকলৰ যি সততা, মহিলাসকলৰ যি সন্মান, সেই কথা সি কেনেকৈ বুজি পাব? কাৰণ যিজন মানুহে মহিলাক সন্মান কৰিব নাজানে, যিজন বিধায়কে মহিলাসকলৰ নিৰাপত্তাৰ কথা কোনোদিন চিন্তা কৰা নাই, যিজন বিধায়কে মহিলাসকলৰ সবলীকৰণ কৰাৰ কাৰণে কোনোদিন চিন্তা কৰা নাই, সেইজন বিধায়কে কিছুমান হাংগু পাংগু লৈ, যিসকল হাংগু পাংগুৰ বিভিন্ন সময়ত বহুত অশ্লীল ভিডিঅ' ভাইৰেল হৈছিলে, বহুত ছোৱালীৰ লগত সেই কংগ্ৰেছৰ হাংগু পাংগুবিলাকৰ কিন্তু বহুত অশ্লীল ভিডিঅ' ছোৱালীৰ সৈতে, মহিলাৰ সৈতে, মই নাম ইয়াত সন্নিৱিষ্ট কৰিব বিচৰা নাই, তেখেত যুৱ কংগ্ৰেছেই হওক বা NSYৰ হওক সক্ৰিয় কৰ্মী, তেখেত পদবীত আছে, সেইখিনি ল'ৰাৰ কিন্তু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অশ্লীল অসামাজিক ভিডিঅ' ভাইৰেল হোৱাৰ প্ৰমাণ বহুত আছে। আৰু সেই তেনেকুৱা ধৰণৰ ব্যক্তিক লগত লৈ গৈ পেলাই নুৰুল হুদাই যি নিকৃষ্ট মানসিকতাৰ ৰাজনীতি কৰিছে, এই কোনো দিন এই কথা আমি ভাৰতীয় জনতা পাৰ্টীয়ে সহ্য নকৰোঁ। আৰু মই এজন সংখ্যালঘু নেতা হিচাপে, এজন ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে মই কোনোদিন সহ্য নকৰোঁ। মই নুৰুল হুদাই অনাগত দিনত এনেকুৱা কৰ্মৰ পৰা যদি বিৰত নহয়, নুৰুল হুদাক লাষ্টবাৰৰ বাবে সকীয়াই দিছোঁ, তেখেতক পিটি পিটি এইখন সমষ্টিৰ পৰা খেদা হ'ব নিশ্চিত।